সকলোকে স্বাগতম জনাইছোঁ এছ এ গেলপাৰ্ট এইটো চেনেললৈ। আজি এই ভিডিঅ'টোত আমি চাম স্পেচিয়েল টাইপ অফ ইণ্টেগ্ৰেল ষ্টাৰ্ট কৰিম। এই ভিডিঅ'টোত তাৰ যিবোৰ প্ৰুফ থাকিব, লগতে এক্সাম্পলছ আৰু গোটেইখিনি এক্সাৰচাইজৰ কুৱেশ্যন আমি ছল্ভ কৰিম। ঠিক আছে, আৰু ইয়াৰ লগতে আমাৰ এই ভিডিঅ'টো লাষ্ট হ'ব ইনডেফিনিট ইণ্টেগ্ৰেলছৰ। তাৰপিছত আমি ডেফিনিট ইণ্টেগ্ৰেলছলৈ মুভ কৰিম আৰু ইয়াৰ চলিউশ্যন PDF-টো ডিছক্ৰিপশ্যনত তোমালোকে পাই যাবা। ঠিক আছে, তেন্তে আজিলৈ ষ্টাৰ্ট কৰোঁ। এই এক্সাৰচাইজটোত আমাৰ তিনিটা ফৰ্মুলা আমি জানিব লাগিব। প্ৰথমটো হ'ল ইণ্টিগ্ৰেশ্যন ৰুট আণ্ডাৰ এক্স স্কুৱেৰ প্লাছ এ স্কুৱেৰ DX। নেক্সটটো হ'ল ইণ্টিগ্ৰেশ্যন ৰুট আণ্ডাৰ এক্স স্কুৱেৰ মাইনাছ এ স্কুৱেৰ DX। আৰু 3 নম্বৰটো ইণ্টিগ্ৰেশ্যন ৰুট আণ্ডাৰ এ স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ DX। ঠিক আছে, এই তিনিটাৰ আমাৰ প্ৰুফ আমি ডিছকাছ কৰিম, পৰীক্ষাত সুধি দিব পাৰে, আৰু ইয়াৰ লগত ৰিলেটেড এক্সাম্পলছ আৰু এক্সাৰচাইজ। প্ৰথমতে ইয়াৰ যিটো ফৰ্মুলা আছে এইটো লিখি দিছোঁ। x/2 into root under x square plus a square plus a square by 2 log of modulus x plus root under x square plus a square plus c। ঠিক আছে, ইয়াৰ নিচিনাকৈ ইয়াতো হ'ব ফৰ্মুলাটো, খালি ডিফাৰেঞ্চটো ক'ত আহিব, ইয়াত আছে প্লাছ আৰু ইয়াত আছে মাইনাছ। এ স্কুৱেৰৰ আগত ইয়াত প্লাছ আছে আৰু এ স্কুৱেৰৰ আগত ইয়াত মাইনাছ আছে। সেই অনুযায়ী আমাৰ ইয়াত চাইনটো চেঞ্জ হ'ব। কি চেঞ্জ হ'ব? প্ৰথমতে এইটোতো ছেম থাকিব। এতিয়া এইখিনিও ছেম আমি লিখি দিম। ছেম মানে ইয়াত তোমালোকে বুজিবা, মই লিখি আছোঁ এ স্কুৱেৰ বাই 2 লগ অফ এক্স প্লাছ ৰুট আণ্ডাৰ এক্স স্কুৱেৰ মাইনাছ এ স্কুৱেৰ প্লাছ চি। এতিয়া এ স্কুৱেৰৰ আগত যিহেতু এটা প্লাছ আছিল, সেইবাবে ইয়াতো প্লাছ হ'ল, আৰু এ স্কুৱেৰৰ আগত যিহেতু মাইনাছ আছে, সেইবাবে ইয়াতো মাইনাছ হ'ব। বাকীখিনি ছেম আছে। ইয়াত মই এটা শ্লাইড ভুল কৰিছোঁ, এইটো মাইনাছ হয় দেই, মাইনাছ হ'ব, এইটো মাইনাছ, বাকী চব এজ ইট ইজ থাকে। ঠিক আছে, ইয়াৰ ফৰ্মুলাটো কি হ'ব? x/2 ৰুট আণ্ডাৰ এ স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ প্লাছ এ স্কুৱেৰ বাই 2। এতিয়া এ স্কুৱেৰ বাই 2ৰ আগত প্লাছ কিয় হ'ল আৰু মাইনাছ কিয় নহ'ল? কাৰণ ইয়াত এ স্কুৱেৰ আগত প্লাছ আছিল, সেইবাবে ইয়াতো এ স্কুৱেৰ বাই 2ৰ আগত প্লাছ হৈ গ'ল। ঠিক আছে, এতিয়া বাকী ফৰ্মুলাটো কি হ'ব? চাইন ইনভাৰ্ছ x/a প্লাছ c। ঠিক আছে, বুজি পালা? এতিয়া আমি ডিছকাছ কৰিম ইয়াৰ প্ৰুফখিনি। ইয়াৰ যিটো চলিউশ্যন PDF তোমালোকে ডিছক্ৰিপশ্যনটো পাই যাবা, আৰু ইয়াত প্ৰুফটো মই কৈ দিছোঁ। ঠিক আছে, প্ৰথমতে আমি লেফ্ট হেণ্ড ছাইডৰ পৰা ষ্টাৰ্ট কৰিম। লেফ্ট হেণ্ড ছাইডত আমাৰ আছিল যে এই পাৰ্টটো, প্ৰুফ 1ৰ এই পাৰ্টটো আমি কি বুলি ধৰি লৈছোঁ? I বুলি ধৰি লৈছোঁ, কাৰণ এইটো এটা ইণ্টিগ্ৰেল হয়। ইণ্টিগ্ৰেশ্যন ৰুট আণ্ডাৰ এক্স স্কুৱেৰ প্লাছ এ স্কুৱেৰ DX। এতিয়া আমি ইয়াত বাই পাৰ্টছ পঢ়ি ল'ম। বাই পাৰ্টছটো আমি কি কৰিম? ইউজ কৰিম, কাৰণ বাই পাৰ্টছটো আমি লাষ্ট ক্লাছত আমি পঢ়িছিলোঁ। কোনোবাই যদি বাই চান্স লাষ্ট ক্লাছৰ ভিডিঅ'টো চোৱা নাই, তোমালোকে ইয়াৰে জাষ্ট আগৰ ভিডিঅ'টোত যাবা বা প্লেলিষ্টত যাব পাৰা, এছ এ গেলপাৰ্ট এইজু বুলি চাৰ্চ কৰিবা। ঠিক আছে, এতিয়া চোৱা, এইটো এটা ফাংচন, ইয়াৰ লগত আৰু এটা ফাংচন আছে 1। 1টোক আমি কি বুলি ধৰি ল'ম? কনষ্টেণ্ট ফাংচন। আৰু যিটো ৰুট আণ্ডাৰ এক্স স্কুৱেৰ প্লাছ এ স্কুৱেৰ আছে, সেইটো আমি ফাৰ্ষ্ট ফাংচন বুলি ধৰি ল'ম। ঠিক আছে, তেন্তে কি হ'ব? ফাৰ্ষ্ট ফাংচনটো আমি কনষ্টেণ্ট বুলি ভাবি আমি বাহিৰত আনিম। তাৰপিছত এই যিটো ছেকেণ্ড ফাংচন থাকিব, কনষ্টেণ্ট ফাংচনটো, তাক আমি ইণ্টিগ্ৰেট কৰিম। ঠিক আছে, মাইনাছ ddx অফ দিছ, এই গোটেই বস্তুখিনি ইয়াত লিখি দিম আকৌ এবাৰ, ৰুট আণ্ডাৰ এক্স স্কুৱেৰ প্লাছ এ স্কুৱেৰ ইণ্টিগ্ৰেশ্যন dx। এতিয়া লিখি দিলোঁ। ইয়াত যিটো ইণ্টিগ্ৰেশ্যন চাইন আছে, সেইটো দিয়াৰ বাবে আমি ইয়াত আকৌ এবাৰ dx লিখিব লাগিব, কাৰণ উইথ ৰেচপেক্ট টু x ইয়াক ডিফাৰেঞ্চিয়েট কৰা গৈছে। ঠিক আছে, এতিয়া কি হয় আমি চাওঁ। ৰুট আণ্ডাৰ এক্স স্কুৱেৰ প্লাছ এ স্কুৱেৰ, এতিয়া ইণ্টিগ্ৰেশ্যন dx মানে আকৌ x হ'ব, মাইনাছ ddx অফ ৰুট আণ্ডাৰ এক্স স্কুৱেৰ প্লাছ এ স্কুৱেৰ কিমান হ'ব? ddx অফ ৰুট আণ্ডাৰ এক্স স্কুৱেৰ প্লাছ এ স্কুৱেৰ মানে হয় 2 ৰুট x, মানে 2 ৰুট আণ্ডাৰ এক্স স্কুৱেৰ প্লাছ এ স্কুৱেৰ। ddx অফ ৰুট x মানে হয় 1/2 ৰুট x। সেইবাবে ইয়াত যি থাকে ইয়াতো সেইটো ছেম আহিব, মানে 1/2 ৰুট আণ্ডাৰ এক্স স্কুৱেৰ প্লাছ এ স্কুৱেৰ। আকৌ ইয়াত এই ভিতৰৰ টাৰ্মখিনি কি কৰিব লাগিব? চেইন ৰুলৰ মতে ডিফাৰেঞ্চিয়েট আকৌ এবাৰ কৰিব লাগিব। ঠিক আছে, ডিফাৰেঞ্চিয়েট কৰিলে কি পাম? 2x পাম, ডিভাইড বাই 2 ইনটু ৰুট আণ্ডাৰ এক্স স্কুৱেৰ প্লাছ এ স্কুৱেৰ। 2 কেঞ্চেল গ'ল, থাকি গ'ল আমাৰ কি? x/এক্স স্কুৱেৰ প্লাছ এ স্কুৱেৰ। সেইটো ইয়াত লিখি দিছোঁ। কি হ'ব? x/ৰুট আণ্ডাৰ এক্স স্কুৱেৰ প্লাছ এ স্কুৱেৰ। আকৌ ইণ্টিগ্ৰেশ্যন dx কৰাৰ পিছত আকৌ এটা x আহিল, সেই xটো ইয়াৰ লগত ইনটু কৰিলে আকৌ কি পাই যাম? এক্স স্কুৱেৰ পাই যাম। ঠিক আছে, আকৌ dxটো থাকি গ'ল। এতিয়া আমি চাব লাগিব যে ডাইৰেক্ট এইটো কি কৰিব নোৱাৰি? ইণ্টিগ্ৰেট কৰিব নোৱাৰি। সেইবাবে যদি ইয়াতে এ স্কুৱেৰ প্লাছ কৰি দিওঁ আৰু এ স্কুৱেৰ এটা মাইনাছ কৰি দিওঁ,
আকৌ আমি ইটো পাই যাম ঠিক আছে কৰিবতো পাৰি কাৰণ আমি মিলাই লিখিব লাগিব তেতিয়াহে আমি ইন্টিগ্ৰেট কৰিব পাৰিম নেক্সট ষ্টেপত আমি মুভ কৰিছোঁ কি হ'ব চোৱা a স্কোয়াৰ প্লাছ x স্কোয়াৰ আৰু তলত আছে a স্কোয়াৰ প্লাছ x স্কোয়াৰৰ ওপৰত ৰুট তাৰ মানে কি ৰৈ যাব আমাৰ a স্কোয়াৰ প্লাছ x স্কোয়াৰ এটা ৰৈ যাব মাইনাছ a স্কোয়াৰ বাই ৰুট আণ্ডাৰ x স্কোয়াৰ প্লাছ a স্কোয়াৰ ৰৈ যাব ঠিক আছে এতিয়া আমি ব্ৰেকেটটো খুলি দিম ব্ৰেকেটটো খুলিলে আমি কি পাম x ইনটু ৰুট আণ্ডাৰ x স্কোয়াৰ প্লাছ a স্কোয়াৰ মাইনাছ ৰুট আণ্ডাৰ a স্কোয়াৰ প্লাছ x স্কোয়াৰ dx মাইনাছে মাইনাছে হৈ যাব প্লাছ এইটো মাইনাছে প্লাছে হৈ গ'ল মাইনাছ প্লাছ ৰুট আণ্ডাৰ a স্কোয়াৰ dx ডিভাইডেড বাই x স্কোয়াৰ প্লাছ a স্কোয়াৰ ৰুট আণ্ডাৰ ঠিক আছে এতিয়া তোমালোকে কি গম পাইছিলা যে এইটো টাৰ্মক আমি কি বুলি ধৰিছিলোঁ i বুলি ধৰিছিলোঁ এতিয়া এই টাৰ্মটো আকৌ কি হৈ যাব i হৈ যাব তাৰমানে x ইনটু ৰুট আণ্ডাৰ x স্কোয়াৰ প্লাছ a স্কোয়াৰ মাইনাছ i প্লাছ a স্কোয়াৰটো কনষ্টেণ্ট হয় কাৰণে বাহিৰ ওলালো আৰু dx বাই ৰুট আণ্ডাৰ x স্কোয়াৰ প্লাছ a স্কোয়াৰ ঠিক আছে এতিয়া এইটো i ইফালে মাইনাছ i আছে ইফালে নিলে হৈ যাব প্লাছ i তাৰমানে i প্লাছ i হৈ গ'ল 2i ইকুৱেল টু ৰুট আণ্ডাৰ কি লিখিম x ইনটু ৰুট আণ্ডাৰ x স্কোয়াৰ প্লাছ a স্কোয়াৰ এতিয়া ইয়াৰ ফৰ্মুলাটো আকৌ কি আছিল আমি পঢ়িছিলোঁ আগৰ ভিডিঅ'বোৰত ইয়াৰ ফৰ্মুলাটো হয় log of x প্লাছ ৰুট আণ্ডাৰ x স্কোয়াৰ প্লাছ a স্কোয়াৰ প্লাছ c এতিয়া এই কনষ্টেণ্টটো ইয়াত কিয় দিলোঁ কাৰণ ইয়াক ইণ্টিগ্ৰেট কৰি এটা কনষ্টেণ্ট পাম কিন্তু আমি বাৰে বাৰে লিখি নাথাকি এবাৰে লিখি দিছোঁ কনষ্টেণ্ট কাৰণ ইয়াৰ পৰাও আমি এটা কনষ্টেণ্ট পাওঁ ইয়াৰ পৰা এটা কনষ্টেণ্ট পাওঁ দুটা মিলাই আমি এবাৰে c বুলি লিখি দিছোঁ ঠিক আছে এতিয়া আমাক সুধিছিল i ভ্যালু কিন্তু আমি পালোঁ 2i সেইবাবে 2i i কৰিবৰ কাৰণে কি কৰিব লাগিব 2 ৰে ডিভাইড কৰিব লাগিব কি হৈ যাব এইটো হৈ যাব নে নাই a স্কোয়াৰ বাই 2 x বাই 2 ইনটু log of x প্লাছ ৰুট আণ্ডাৰ x স্কোয়াৰ প্লাছ a স্কোয়াৰ প্লাছ c বুজি পালা এইটো আমাৰ প্ৰুফ আছিল এইটো ফৰ্মুলাৰ নেক্সট যেটো প্ৰুফ হেটো কৈ দিছো নেক্সট যেটো ফৰ্মুলা এইটো আছিল ইন্টিগ্ৰেশন ৰুট আণ্ডাৰ x স্কোয়াৰ মাইনাছ a স্কোয়াৰ dx ঠিক আছে ইয়াত আমি কি বুলি ধৰিছো এই যেটো ফাংচন দেখিছো আমি হেতু হয় আমি ফাৰ্স্ট ফাংচন বুলি ধৰিছো আৰু ইয়াৰ লগত যেটো 1 মাল্টিপ্লাই হৈছে ইয়াক সেকেন্ড বুলি ধৰিছো আৰু এটো আমি ফাৰ্স্ট বুলি ধৰিছো ঠিক আছে তেতিয়া আমাৰ কি হ'ব এটুক i বুলি ৰিলেট কৰিছো মানে এটা ইন্টিগ্ৰেল হয় কাৰণ এনেও আমি 2i আনিব লাগিব এতিয়া আকৌ বাই পাৰ্টস কৈ দিলে কি পাম 1 into dx minus ddx of a গোটেই টাৰ্মটো ইয়াত বহাই দিম কি হৈ যাব কোৱাচোন ইন্টিগ্ৰেশন dx আৰু এটা dx হৈ গল ইন্টিগ্ৰেশন dx মানে আকৌ x আহিল ইটোটো এনেকৈ থাকিব মাইনাছ ddx of root x মানে কিমান 1/2 root x কিন্তু ইয়াত অকল x নাই x স্কয়াৰ মাইনাছ a স্কয়াৰ আছে তো x স্কয়াৰ মাইনাছ a স্কয়াৰ বহাম যেহেতু ইয়াত অকল x নাই কিয় বেলেগ আছে তো যেটো বেলেগ আছে তাক আকৌ x ৰে ডিফাৰেন্সিয়েট কৰিব লাগিব একৰ্ডিং টু চেইন ৰুল ডিফাৰেন্সিয়েট কৰিলে কি পাম 2x পাম আকৌ ইয়াক ইন্টিগ্ৰেট কৰিলে কি পাম x পাম মানে কি x স্কয়াৰ হৈ যাব থাকি যাব dx 2 গল কেনসেল আমি কি পাম কোৱাচোন এটো পাম নে নাই মাইনাছ x স্কয়াৰ বাই ৰুট আণ্ডাৰ x স্কয়াৰ মাইনাছ a স্কয়াৰ dx ইকুৱেল টু x ইনটু ৰুট আণ্ডাৰ x স্কয়াৰ মাইনাছ a স্কয়াৰ এটো ফুলতে লিখা গল এটা চোৱা x স্কয়াৰ লগত মাইনাছ a স্কয়াৰ আছে আমি মিলাই লিখিম এটা x স্কয়াৰ লগত মাইনাছ a স্কয়াৰ লিখিম আৰু এটা প্লাছ a স্কয়াৰ এড কৰি দিম কাৰণ এটো কাটা গলি আকৌ এটোই পাই যাম বুজি পালা নে তাৰ পিছত কি কৰিম আমি এটো ডিভাইড কৰি দিম x ইনটু ৰুট আণ্ডাৰ x স্কয়াৰ মাইনাছ a স্কয়াৰ মাইনাছ কি হ'ব ৰুট আণ্ডাৰ x স্কয়াৰ মাইনাছ a স্কয়াৰ প্লাছ a স্কয়াৰ divided by root under x square minus a square dx তাৰ পিছত কি হ'ব x into root under x square minus a square to same লিখি দাম এটো কি হ'ব x into x square root under x square minus a square dx minus a plus হৈ যাব minus a square to কনস্ট্যান্ট কাৰণে বাহিৰ ওলাল ইন্টিগ্ৰেশন dx by root under x square minus a square এই টাৰ্মটো কিমান আছিল i আছিল হে i টো যদি এপাই লৈ যাও আমাৰ কি হৈ যাব 2i হৈ যাব 2i হৈ গল নে নাই 2 into i কি থাকি গল x into root under x square minus a square integration ইয়াৰ ভ্যালুটো কিমান আছিল কোৱাচোন log of x plus root under x square minus a square আছিল plus c আহিব আমাক সুধিছিল i ভ্যালু i মানে কিমান হ'ব x by 2 into root under x square minus a square by 2 log of x plus root under x square minus a square plus c ঠিক আছে বুজি পালা এতিয়া আমি
যিটো লাষ্ট প্ৰুফ আছে সেইটোলৈ মুভ কৰিছোঁ সেইটো ইজি হয় একো টান নাই চোৱা ৰুট আণ্ডাৰ এ স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ ডি এক্স ইয়াৰ আমি কি পাব লাগিছিল প্ৰুফটো মানে ফৰ্মুলাটো কি পাব লাগিছিল এক্স বাই টু ইনটু ৰুট আণ্ডাৰ এ স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ প্লাছ এ স্কুৱেৰ বাই টু সাইন ইনভাৰ্চ এক্স বাই এ প্লাছ চি এইটো পাব লাগে এইটো কেনেকৈ পাব লাগে এইটো এতিয়া প্ৰুফ কৰিম বিশেষ একো নাই ইয়াক আমি কি কৰি ধৰিব লাগিব ফাৰ্ষ্ট ফাংচন কৰি ধৰিব লাগিব ইয়াক ছেকেণ্ড ফাংচন কৰি ধৰিব লাগিব লেট আই ইকুৱেল টু ৰুট আণ্ডাৰ এ স্কুৱেৰ মাইনাছ এ স্কুৱেৰ ইনটু 1 ডি এক্স একো নাথাকা মানে 1 ইনটু হৈ আছে তাৰপিছত এইটো আমি ফাৰ্ষ্ট ফাংচনটো বাহিৰ ওলালোঁ ইণ্টিগ্ৰেশ্যন অফ ছেকেণ্ড ফাংচন মাইনাছ ডিফাৰেঞ্চিয়েশ্যন অফ ফাৰ্ষ্ট ফাংচন ইনটু ইণ্টিগ্ৰেশ্যন অফ ছেকেণ্ড ফাংচন আৰু যিটো ৰৈ যাব বাকী গোটেইখিনিৰ কি কৰিম আমি ইণ্টিগ্ৰেশ্যন এইটো কিমান হ'ব কোৱাচোন এক্স হ'ব টু ৰুট আণ্ডাৰ এ স্কুৱেৰ মাইনাছ এ স্কুৱেৰ এক্স স্কুৱেৰ অলপমান লিখাত বেয়া হ'ল এইটো কি হ'ব ডি ডি এক্স অফ টু ৰুট আণ্ডাৰ এ স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ যিহেতু এইটো আমি কি কৰিছোঁ চেইন ৰুল ইউজ কৰিব লাগিব ইয়াত ইউজ কৰিলে আকৌ কিমান হ'ব ডি ডি এক্স অফ এ স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ মাইনাছ 2x হৈ যাব বুজি পালা ইনটু ইণ্টিগ্ৰেশ্যন 1 ইনটু ডি এক্স মানে এক্স ওলাব সেই এক্সটো ইয়াত ইনটু কৰি ল'লে কি হ'ব 2x স্কুৱেৰ হৈ যাব ইনটু ডি এক্স এতিয়া 2 কি হ'ব কেঞ্চেল হ'ব কি হৈ যাব কোৱাচোন এক্স ইনটু ইণ্টিগ্ৰেশ্যন এ স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ মাইনাছ এ স্কুৱেৰ ৰুট আণ্ডাৰ এ স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ ডি এক্স এতিয়া ইয়াতো মাইনাছ এক্স স্কুৱেৰ আছে ইয়াতো মাইনাছ এক্স স্কুৱেৰ আছে তো এইটো একে থাকিব কিন্তু ইয়াত এ স্কুৱেৰ আছে সেই ইয়াত আমি কি কৰিম এ স্কুৱেৰ এটা এড কৰিম আৰু এ স্কুৱেৰ এটা মাইনাছ কৰি দিম কেনেকৈ কৰিম চাওঁ ব'লাচোন এক্স ইনটু ৰুট আণ্ডাৰ এক্স স্কুৱেৰ মাইনাছ এ স্কুৱেৰ সৰি এ স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ মাইনাছ এ স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ মাইনাছ এ স্কুৱেৰ ৰুট আণ্ডাৰ এ স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ ডি এক্স তাৰপিছত ইয়াত লিখি দিলোঁ তাৰপিছত কি হ'ব x into root under a square minus x square minus root under a square minus x square minus a square divided by root under a square minus x square dx ঠিক আছে তাৰপিছত লিখি দিছোঁ তাৰপিছত কি কৰিম x into root under a square minus x square minus itu into koi dim dx to দুটাকে minus হৈ যাব plus a square dx divided by root under a square minus x square এটো x square to কনস্ট্যান্ট কাৰণে বাহিৰ উলাম এটা চোৱা এটো কিমান আছিল i আছিল minus i ইফালে হৈ গল লৈ গলে হৈ যাব plus i ইফালে আৰু এটা i আছিল i plus i হৈ যাব 2i into root under x into root under a square minus x square plus a square into dx integration dx divided by root under a square minus x square এটো কিমান হৈ যাব কোৱাচোন a square sin inverse x by a plus c আকৌ 2 যদি ইফালে লৈ যাও কিমান হ'ব x by 2 i by 2 equal to i ঠিক আছে প্ৰুফ খিনি হৈ গল এতিয়া আমি এক্সাম্পল আৰু এক্সাৰসাইজলৈ মুভ কৰিম এতিয়া ইয়াৰ অংকখিনি কৰিব লাগিলে আমি প্ৰথমতে জানিব লাগিব যে কমপ্লিটিং দা স্কয়াৰটো হয় কি যদি এটা এক্সপ্ৰেছন দিয়া থাকে x স্কয়াৰ প্লাস 2x প্লাস 5 ইয়াক কেনেকৈ আমি কমপ্লিটিং দা স্কয়াৰ ইয়াত ইউজ কৰিম প্ৰথমতে চাব লাগিব যেটো 2x টাৰ্ম আছে তাক আমি 2 into x into 1 এই ধৰণে লিখিব পাৰো আৰু যেটো x plus a whole square আছে তাত থাকিব x square plus 2 into x into a plus a square ঠিক আছে আৰু যেটো x minus a whole square আছে তাত থাকিব x square minus 2 into x into a plus a square তাৰ মানে এই ফৰ্মুলাকে নিব লাগিলে আমাক দৰকাৰ হ'ব 2 থাকিব লাগিব লগতে x থাকিব লাগিব ঠিক আছে এই টাৰ্মটোক যদি আমি x plus a whole square ফৰ্মুলাকে লিখিব লাগে তেন্তে আমি কম্পালসৰিলি আমাৰ তাত কি থাকিব লাগিব 2 থাকিব লাগিব আৰু x থাকিব লাগিব এটা 2 আৰু x বাকি একো নাই কিন্তু ইয়াত বেলেগ একো নাথাকিলেও 1 এটা ইনটু হৈ আছে তাৰ মানে আমি কি পাই গলো x square plus 2x into a পাই গলো এতিয়া x plus a whole square ফৰ্মত লিখিব কাৰণে আমাক আৰু এটা কি লাগিব a square লাগিব a square টো কি হ'ব ইয়াত 1 square হ'ব
ওৱান স্কুৱেৰ হ'ব। আমি অলপ টাইমৰ কাৰণে ওৱান স্কুৱেৰ লিখিছোঁ, কিন্তু যিটো মেইন কুৱেশ্যন আছিল তাত ওৱান স্কুৱেৰ নাছিল, সেইবাবে আমি মাইনাছ ওৱান স্কুৱেৰ কৰিব লাগিব আৰু এই 5টো 5 ইয়াত থাকিব। এতিয়া যদি চাব যাওঁ আমি এই দুটা আকৌ নতুনকৈ কিয় দিলোঁ, কাৰণ যাতে আমি x প্লাছ a হোল স্কুৱেৰ ফৰ্মলৈকে আমি যাতে লিখিব পাৰোঁ। যিহেতু 1 ইয়াত আৰম্ভণিৰ পৰা নাছিল, সেইবাবে 1 এটা মাইনাছ কৰিব লাগিব। ঠিক আছে, এতিয়া ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ চাওঁ। এই তিনিটা টাৰ্মৰ পৰা আমি x প্লাছ 1 হোল স্কুৱেৰ লিখিব পাৰোঁনে? পাৰোঁ। আৰু কি থাকিব 5 মাইনাছ 1 মানে 4। ঠিক আছে, বুজি পাইছা? এতিয়া আমি ষ্টাৰ্ট কৰিম। আৰু এটা চাই লওঁ 3 মাইনাছ 2x মাইনাছ x স্কুৱেৰ, ইয়াক x প্লাছ a হোল স্কুৱেৰ বা x মাইনাছ a হোল স্কুৱেৰ ফৰ্মুলাকে আমি কেনেকৈ লিখিম? প্ৰথমতে যদি চাওঁ ইয়াত ফৰ্মুলা দুটাত x স্কুৱেৰৰ আগত কেতিয়াও মাইনাছ নাথাকে, x স্কুৱেৰৰ আগত সদায় প্লাছ থাকে। সেইবাবে x স্কুৱেৰৰ আগত মাইনাছ যিটো আছে আমি মাইনাছটো কমন ল'লে কি থাকিব কোৱাচোন? মাইনাছ 3 প্লাছ 2x প্লাছ x স্কুৱেৰ থাকিব। অলপ আমি সজাই লিখিছোঁ x স্কুৱেৰ প্লাছ 2x মাইনাছ 3। এতিয়া ইয়াক আমি কি বুলি লিখিব পাৰিম? 2 ইনটু x, কাৰণ ফৰ্মুলাত 2ab টাইপ থাকে, 2ab 2 a2 থাকিব x আৰু b2 কি হ'ব 1 হ'ব, কাৰণ কণা মানে 1। এতিয়া 1 দিছোঁ যেতিয়া 1 স্কুৱেৰ এটা লিখিব লাগিব। 1 স্কুৱেৰ যিহেতু ইয়াত আগৰ পৰা নাই, সেইবাবে মাইনাছ 1 স্কুৱেৰ এটা লিখিব লাগিব আৰু লগতে মাইনাছ 3 এটা দিবই লাগিব, কাৰণ মাইনাছ 3টো ইয়াত আছে আগৰ পৰা। এতিয়া চাওঁ কি হয়, x প্লাছ 1 হোল স্কুৱেৰ এটা আহিব, এইটো ছেকেণ্ড ব্ৰেকেট লাগিব ইয়াত, x প্লাছ 1 হোল স্কুৱেৰ এই তিনিটা টাৰ্মৰ পৰা। আৰু ইয়াত কিমান আছে? মাইনাছ 1 আৰু মাইনাছ 3। মাইনাছ 1 মাইনাছ 3 মানে হ'ল মাইনাছ 4। ঠিক আছে, আৰু যদি মাইনাছটো আমি ইনটু কৰি দিওঁ কি হ'ব? 4 মাইনাছ x মাইনাছ 1 হোল স্কুৱেৰ। আকৌ ইয়াক 2 স্কুৱেৰ মাইনাছ x মাইনাছ 1 হোল স্কুৱেৰত লিখিব পাৰি। ঠিক আছে, তো আমি বুজি পালোঁ। এতিয়া আমি অংক কৰিব যাম। যিটো এক্সাম্পল, প্ৰথম এক্সাম্পলটো আছে এক্সাম্পল 23। তাত আমাক সুধিছে যে ইণ্টিগ্ৰেশ্যন x স্কুৱেৰ প্লাছ 2x প্লাছ 5 dx কিমান হ'ব? আমি কি কৰিছোঁ 2xক 2 ইনটু x ইনটু 1 ফৰ্মত লিখিছোঁ। 1 যিহেতু আনিছোঁ সেইবাবে 1 স্কুৱেৰ দিব লাগিব। 1 স্কুৱেৰ যিহেতু আগৰ পৰা নাছিল সেইবাবে মাইনাছ 1 স্কুৱেৰ কৰিব লাগিব, তাৰপৰা 1 স্কুৱেৰ প্লাছ কৰিব লাগিব আৰু মাইনাছ কৰিব লাগিব। এই 5টো 5 হৈ থাকিব। এতিয়া এই গোটেইখিনিৰ পৰা কি আহিব? x প্লাছ 1 হোল স্কুৱেৰ আহিব আৰু এইটো 4 মানে 2 স্কুৱেৰ ইনটু dx। ইয়াৰ ফৰ্মুলাটো কি হ'ব? x প্লাছ 1 ডিভাইড বাই 2 ৰুট আণ্ডাৰ x স্কুৱেৰ প্লাছ 1 হোল স্কুৱেৰ প্লাছ 2 স্কুৱেৰ প্লাছ a স্কুৱেৰ বাই 2। ইয়াত a মানে কিমান? 2 আছিল, চ' a স্কুৱেৰ মানে কিমান হ'ব? 2 স্কুৱেৰ বাই 2 লগ অফ x প্লাছ 1 প্লাছ ৰুট আণ্ডাৰ x প্লাছ 1 হোল স্কুৱেৰ প্লাছ 2 স্কুৱেৰ প্লাছ c। ঠিক আছে, বা এনেকৈ কৰিব পাৰা, যিটো x প্লাছ 1 আছে, x প্লাছ 1 যদি t বুলি ছাবষ্টিটিউট কৰা, t ইকুৱেল টু x প্লাছ 1, তেন্তে আমাৰ কি হৈ যাব? dt ইকুৱেল টু হৈ যাব dx। বা ইয়াক এনেকৈ লিখিব পাৰিম ৰুট আণ্ডাৰ t স্কুৱেৰ প্লাছ 2 স্কুৱেৰ dt কিমান হ'ব? t বাই 2 ৰুট আণ্ডাৰ t স্কুৱেৰ প্লাছ 2 স্কুৱেৰ প্লাছ 2 স্কুৱেৰ বাই 2 লগ অফ t প্লাছ ৰুট আণ্ডাৰ t স্কুৱেৰ প্লাছ 2 স্কুৱেৰ প্লাছ c। t মানে আকৌ কিমান আছিল? x প্লাছ 1 আছিল, চ' কিমান হ'ব? x প্লাছ 1 হোল স্কুৱেৰ প্লাছ 2 স্কুৱেৰ প্লাছ 2 হ'ব, 2 স্কুৱেৰ বাই 2 মানে 2 হ'ব, লগ অফ x প্লাছ 1 প্লাছ ৰুট আণ্ডাৰ x প্লাছ 1 হোল স্কুৱেৰ প্লাছ 2 স্কুৱেৰ প্লাছ c। ঠিক আছে, নেক্সট যিটো এক্সাম্পল 24 আছে, এক্সাম্পল 24টো আমি কৰোঁ। 3 মাইনাছ 2x মাইনাছ x স্কুৱেৰ dx কিমান হ'ব? এইটো কৰিলে অলপ আগতে কৰিছিলোঁ 2 স্কুৱেৰ মাইনাছ x মাইনাছ 1 হোল স্কুৱেৰ dx। ইয়াতে যিটো x মাইনাছ 1 তাক অলপ টাইমৰ কাৰণে x বুলি ধৰা। ঠিক আছে, তেতিয়া কি হ'ব আমাৰ ফৰ্মুলাটো? x মাইনাছ 1 বাই 2 ইনটু ৰুট আণ্ডাৰ 2 স্কুৱেৰ মাইনাছ x মাইনাছ 1 হোল স্কুৱেৰ প্লাছ 2 স্কুৱেৰ বাই 2 চাইন ইনভাৰ্ছ x মাইনাছ 1 ডিভাইডেড বাই 2 প্লাছ c। ঠিক আছে, এইখিনি আছিল। ইয়াত x প্লাছ 1 হ'ব, x প্লাছ 1। ঠিক আছে, নেক্সট আমি এক্সাৰচাইজলৈ মুভ কৰিছোঁ। এক্সাৰচাইজৰ প্ৰথম যিটো কুৱেশ্যন আছে ইণ্টিগ্ৰেশ্যন ৰুট আণ্ডাৰ 4 মাইনাছ x স্কুৱেৰ। এইটো যিটো 4 আছে, 4ক আমি 2 স্কুৱেৰ লিখিব পাৰিম আৰু এইটো ফৰ্মুলাটো কি হৈ যাব? ফৰ্মুলাটো আমাৰ ইণ্টিগ্ৰেশ্যন ৰুট আণ্ডাৰ a স্কুৱেৰ মাইনাছ x স্কুৱেৰ dx হৈ যাব। ইয়াৰ ফৰ্মুলাটো কিমান? এইটো x বাই 2
ইনটু ৰুট আণ্ডাৰ এ স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ মানে 2 স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ প্লাছ এ স্কুৱেৰ বাই 2 এ স্কুৱেৰ বাই 2 মানে কি 2 স্কুৱেৰ বাই 2 কাৰণ এ ইকুৱেল টু 2 হয় সাইন ইনভাৰ্স এক্স বাই 2 প্লাছ চি ঠিক আছে বাকিখিনি আমি লিখি দিছোঁ এজ ইট ইজ ইয়াত চোৱা এক্স স্কুৱেৰৰ আগত আমি এক্স স্কুৱেৰৰ কোফিচিয়েণ্ট আমি 1 পাইছিলোঁ সেইবাবে ইয়াত 1 কৰিব লাগিলে 4 কমন ল'ব লাগিব 4 কমন ল'লে 1 ৰ পৰা 4 কমন ল'লে 1/4 ৰৈ যাব তাৰপিছত ৰৈ যাব কিমান 1/4 মাইনাছ এক্স স্কুৱেৰ ৰুট আণ্ডাৰ 4 মানে 2 আকৌ 2 কনষ্টেণ্ট কাৰণে বাহিৰত আহিল কি থাকি যাব হাফ স্কুৱেৰ হাফ হোল স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ এতিয়া এ ইয়াত এ ভেলুটো হ'ব আমাৰ হাফ আৰু কি হ'ব ৰুট আণ্ডাৰ এ স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ ফৰ্মুলাটো কিমান এক্স বাই 2 ইনটু ৰুট আণ্ডাৰ এ স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ প্লাছ a square by 2 মানে half square by 2 sin inverse x minus x divided by half sin inverse x divided by half মানে কি ওপৰত গলে 2x হ'ব বাকিখিনি লিখি দিছো এটা চোৱা যেটো 4x আছে 4x ক আমি 2 into x into 2 লিখিব পাৰিম এটা যে 2 টো লিখিছো 2 লিখিলে আকৌ আমি কি 2 স্কয়াৰ কৰিব লাগিব 2 স্কয়াৰ মানে 4 4 টো ইয়াৰ আগৰ পৰা নাছিল সেইভাবে কি কৰিব লাগিব -4 কৰিব লাগিব আৰু +6 লিখি দিব লাগিব কাৰণ 6 টো আগৰ পৰা আছিল এতিয়া এই গোটেইখিনিৰ পৰা আমাৰ কি লিখিব পাৰি x + 2 লিখিব পাৰিম আৰু 6 - 4 মানে 2 2 মানে আকৌ √2 হোল স্কয়াৰ লিখিব লাগিব কাৰণ স্কয়াৰ ফৰ্মত লিখিব লাগিব ঠিক আছে আকৌ ইয়াৰ ফৰ্মুলাটো কিমান আছিল ৰুট আণ্ডাৰ x স্কয়াৰ + a স্কয়াৰ dx মানে x / 2 ৰুট আণ্ডাৰ x স্কয়াৰ + a স্কয়াৰ + x স্কয়াৰ / 2 log of x + ৰুট আণ্ডাৰ x স্কয়াৰ + a স্কয়াৰ + c ঠিক আছে নেক্সট কোৱেশ্চন লাগ বাঢ়িছো কোৱেশ্চনটো কি কৈছে x square plus 4x 4x মানে 2x 2 into x into 2 লিখিব পাৰি যেটো 2 লিখিছো হেবে 2 স্কয়াৰ লিখিব লাগিব 2 স্কয়াৰ মানে 4 যেটো আগত নাছিল হেবে -4 টো আকৌ মাইনাস কৰিব লাগিব তাৰপিছত +1 হৈ যায় এই গোটেইখিনি পৰা x + 2 লিখিব পাৰি -4 + 1 মানে -3 3 আকৌ √3 হোল স্কয়াৰ লিখিব পাৰি বাকিখিনি আমি ফৰ্মুলা পুট কৰি দিছো তাৰ পিছত এটা চোৱা এটো ইম্পৰ্টেন্ট আছে এটো কেনেকৈ ইম্পৰ্টেন্ট আছে 1 - 4x - x স্কয়াৰ কৈছে x স্কয়াৰ কোফিচিয়েন্ট আমি হতে 1 পাও কাৰণে মাইনাস এটা কমন লৈ ললো মাইনাস কমন ললে কিমান থাকিব -1 + 4x + x স্কয়াৰ অলপ আকৌ ভালকে লিখিছো x স্কয়াৰ + 4x - 1 এটা চোৱা 4x যেটো আছে 4x ক আমি 2x into x into 2 লিখিব পাৰি 2 লিখিলে হেবে 2 স্কয়াৰ লিখিব লাগিব আকৌ -4 কৰিব লাগিব -1 কৰিব লাগিব এই গোটেইখিনি পৰা কি লিখিব পাৰিম x + 2 হোল স্কয়াৰ -5 ঠিক আছে x + 2 হোল স্কয়াৰ ৰুট আণ্ডাৰ 5 হোল স্কয়াৰ ঠিক আছে এতিয়া আমি কি কৰিম আকৌ -2 ইনটু কৰিব লাগিব এই ফৰ্মটো কি হৈ যায় ৰুট আণ্ডাৰ a স্কয়াৰ - x স্কয়াৰ dx ঠিক আছে ফৰ্মুলাটো এটো হৈ গল এই গোটেইখিনি পৰা 4x ক 2 into x into 2 লিখিব লাগিব 2 লিখাৰ কাৰণে a স্কয়াৰ 2ab b স্কয়াৰ লিখিব লাগিব আৰু যেটো b স্কয়াৰটো আগৰ পৰা নাছিল সেই কাৰণে b স্কয়াৰটো আমি মাইনাস কৰিব লাগিব আকৌ -5 টো আহিব -2 স্কয়াৰ -5 মানে -9 -9 মানে 3 হোল স্কয়াৰ এই গোটেইখিনি পৰা x + 2 হোল স্কয়াৰ লিখিব পাৰি ঠিক আছে বাকিনি ফৰ্মুলা পুট কৰি দিছো x স্কয়াৰ + 3x এটা চোৱা x স্কয়াৰ + 3x ইয়াত 2 নাই আমাক ফৰ্মুলাত লাগে 2ab কিন্তু কেনেকৈ না আমি কেনেকৈ আনিব পাৰিম চোৱাচোন 2 into x লিখিলো আৰু 3 ৰ লগত 2 টো এটা ডিভাইড কৰি দিলো 3 ক আমি 2 ৰে ডিভাইড কৰি দিলো হৈ গল কাৰণ 2 টো কেনসেল যাব আকৌ হৈ যাব আমাৰ 3x এতিয়া আমি কি পালো x স্কয়াৰ + 2 into a into b সৰি x into a x স্কয়াৰ + 2 into x into a আৰু লগতে এটা a স্কয়াৰ লাগে a স্কয়াৰ মানে 3/2 হোল স্কয়াৰ আৰু 3/2 হোল স্কয়াৰ মাইনাস কৰিব লাগিব হেতু ইয়াত কৰিছো কি হৈ গল x + 3/2 হোল স্কয়াৰ - 3/2 হোল স্কয়াৰ ৰুট আণ্ডাৰ x স্কয়াৰ এই ফৰ্মুলাটো কি হয় ৰুট আণ্ডাৰ x স্কয়াৰ - a স্কয়াৰ dx পুট কৰি দিছো হৈ গল এটো চোৱা এটো কি কৰিছে কমপ্লিটিং দ্য স্কয়াৰ টু মেইন আছে ইয়াত কি আছে 1 + 3x - x স্কয়াৰ ইয়াত আমি কেনেকৈ কমপ্লিটিং দ্য স্কয়াৰ ইউজ কৰিম চোৱা -2 কমন ললো কিয় কমন ললো কাৰণ x স্কয়াৰৰ কোফিচিয়েন্ট হতে আমি +1 লও কি ৰৈ যাব কোৱাচোন মাইনাস কমন হলে 3 x স্কয়াৰ -3x -1 হ'ব তাৰ পিছত x স্কয়াৰ -2 এটা ইনটু কৰিব লাগিব আৰু 2 এটা ডিভাইড কৰি দিব লাগিব হেতু কৰিছো মাইনাস কমন লৈছো তাৰ পিছত 2 into x into 3/2 তাৰ 3/2 হোল স্কয়াৰ কৰি এড কৰিছো
যেহেতু 3/2 হোল স্কুৱেৰটো আগতে নাছিল সেইবাবে 3/2 হোল স্কুৱেৰক আমি মাইনাছো কৰিব লাগিব তাৰ -1টো আহি যাব -3/2 হোল স্কুৱেৰ মানে -9/4 -1 4 এলচিএম ল'লে কিমান হ'ব -1 -4 মানে -13/4 -13/4ক আকৌ স্কুৱেৰ ফৰ্মত লিখিব লাগিলে √13/2 হোল স্কুৱেৰ লিখিব লাগিব মাইনাছে মাইনাছে প্লাছ মাইনাছে প্লাছে মাইনাছ তাৰপিছত ইয়াত a ইকুৱেল a ৰ ভেলু কিমান হ'ব √13/2 ফৰ্মুলাটোত পুট কৰি দিছোঁ ঠিক আছে তাৰপিছত এটা চোৱা ইয়াত x স্কুৱেৰৰ কোএফিচিয়েন্ট আছে 1/9 1/9 আছে কিন্তু লাগে আমাক কি 9 লাগে সৰি 1 লাগে সেইবাবে আমি কি কৰিছোঁ এলচিএম লৈছোঁ এলচিএম ল'লে কি হ'ব x স্কুৱেৰ + 9 / 9 হৈ গ'ল 9 টো যেটো কনষ্টেন্ট সেইবাবে আকৌ ইয়াৰ ওপৰত এটা ৰুট চিন আছে সেইবাবে কিমান হৈ যাব 1/3 হৈ গ'ল আকৌ কিমান পালো x স্কুৱেৰ + a² dx য'ত আমাৰ a হ'ব 3 ফৰ্মুলাটোত পুট কৰি দিছোঁ ঠিক আছে নেক্সট ইজি হয় এটো কি হয় কোৱা x স্কুৱেৰ + 1 স্কুৱেৰ এটো a স্কুৱেৰ বুলি যদি কনসিডাৰ কৰা তেন্তে ফৰ্মুলাটো কিমান হ'ব x/2 √x স্কুৱেৰ + a স্কুৱেৰ + a² log of x plus √x স্কুৱেৰ + a স্কুৱেৰ + c আকৌ a ভ্যালু কিমান আছিল a ভ্যালু 1 আছিল a ভ্যালু 1 পুট কৰি দিয়া 1 ইয়াত পুট কৰি দিলে 1 এটা পুট কৰি দিলে 1 এটা পুট কৰি দিলা এটো ওলাই গ'ল आंसर অপচন হ'ব আমাৰ a ঠিক আছে নেক্সট x স্কুৱেৰ - 8x + 7 ইয়া কেনেকৈ কমপ্লিটিং দ্য স্কুৱেৰ কৰিম চোৱাচোন x স্কুৱেৰ - 8x + 7 x স্কুৱেৰ মাইনাস আমাক লাগে 2 * x ফৰ্মত আনিব লাগে 2 * x ফৰ্মত আনিব লাগিলে আকৌ 4 * কৰিব লাগিব কাৰণ 4 * 2 8 * x মানে -8x হৈ গ'ল 4 যেটো দিলো হেবা 4 স্কুৱেৰ এড কৰিব লাগিব 4 স্কুৱেৰটো আগতে নাছিল কাৰণে -4 স্কুৱেৰ এড কৰিব লাগিব -4 স্কুৱেৰ এড কৰা বা 4 স্কুৱেৰ মাইনাস কৰাটো কথাটো একে ঠিক আছে +7 এই গোটেইখিনিৰ পৰা আমি x - 4 হোল স্কুৱেৰ লিখিব পাৰিম এটো কিমান হ'ব 16 -16 + 7 মানে -9 -9 হৈ গ'ল -9 মানে আকৌ 3 হোল স্কুৱেৰ -3 হোল স্কুৱেৰ ঠিক আছে তাৰ আমি ফৰ্মুলা পুট কৰি দিছো হৈ গ'ল ইখিনি আছিল আমাৰ স্পেশাল টাইপ অফ ইন্টিগ্ৰেলছৰ গোটেইখিনি আছিল লিখিলো আমি কৰিলো আমি প্ৰেক্টিস কৰিলো ঠিক আছে ভিডিওটো ভাল লাগিল যদি লাইক কৰি দিবা সাবস্ক্ৰাইব কৰি দিবা চেনেলটো নিজৰ ফ্ৰেণ্ডসকললৈ শ্বেয়াৰ কৰি দিবা থ্যাংক ইউ